গুৱাহাটীৰ হৰ্ডিঙত আৰু গোলাঘাটৰ থানাত মানে হাঁহৰ কথা কৈছোঁ। হাঁহ চোৰৰ মূৰত পাখি, কঁঠাল চোৰৰ এঠাই সাক্ষী। গোলাঘাটত হাঁহ চুৰি কৰি চোৰ সোমাল ৰঙাঘৰত। ইফালে চুৰি হাঁহ পুনৰ পাই আনন্দিত হ'ল গৃহস্থ। ঘটনাটো সংঘটিত হৈছিল গোলাঘাটৰ পাঁচআলিত। ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা এই লোকজনৰ ৩টা হাঁহ দিন দুপৰতেই গঁড়ালৰ পৰা চুৰি কৰিছিল চোৰে। হাঁহকেইটা ৰাতিপুৱা মই কামলৈ ওলাই আহিলোঁ। তাৰপিছত মানুহজনী আছিল, মানুহজনে ক'লে মই বজাৰ যাওঁ, বজাৰলৈ বোলো যোৱা। তেতিয়া তাই হাঁহকেইটা গঁড়ালত সোমাই ধুনীয়াকৈ দৰ্জা চৰ্জা মাৰি থৈ আহিছে। তাৰপিছত 11:30 মানত তাই ঘূৰি গ'ল। ঘূৰি গৈ হাঁহকেইটা চাইছে, হাঁহকেইটা নাই। দুৱাৰমুখত বস্তা এটা পৰি মানে ভৰি মোচা বস্তা এটা থৈছিলে, সেইটোও নাই। তাৰপিছত তাই মোলৈ ফোন কৰিলে, কৈ পেলাই কৈছে বোলে হাঁহকেইটা নাই। তাৰপৰা মই আহিলোঁ, আহি পেলাই গোটেইখন বিচাৰিলোঁ, নাপালোঁ। কিন্তু চোৰৰ চুটি বুদ্ধি। চুৰি হাঁহ আনি লগে লগে বিক্ৰী কৰিলে বজাৰৰ এখন হাঁহ বিক্ৰী কৰা দোকানত। খবৰ পালে গৃহস্থই। নগৰৰ বিভিন্ন স্থানৰ হাঁহৰ দোকানে দোকানে বিচাৰিলে হেৰুৱা হাঁহ। এখন দোকানত দেখা পালে নিজৰ হাঁহকেইটা। গোটেই দোকানবিলাক চালোঁ মানে, তাৰপিছত নাই। তাৰপিছত আহিলোঁ, আহি পেলাই বোলো থানা চাৰিআলি ৰিক্সাখন ৰাখোঁ, ৰাখি পেলাই বোলো বজাৰত চাওঁ। বজাৰত যদি নাপাওঁ মই বাদ দিম। তাৰপিছত আহি বজাৰত মানে ৰিক্সাখন থৈ বজাৰত সোমাইছোঁ, হাঁহকেইটা গঁড়ালত দেখিছোঁই নহয়, খাচাটোত। এই বেপাৰীজনী জেল মাৰ্কেটত বহে। গম নাপাওঁ। 3টা। গৃহস্থই বিচাৰে, কিন্তু দোকানীয়ে ঘূৰাই নিদিয়ে হাঁহকেইটা। লগে লগে হাঁহৰ গৰাকী হাজিৰ হ'ল থানাত, দাখিল কৰিলে এজাহাৰ। আৰক্ষীয়ে তৎপৰতাৰে চুৰি হাঁহ থকা দোকানৰ পৰা হাঁহ 3টা আনি চমজাই দিলে গৃহস্থক। হাঁহকেইটা এতিয়া থানালৈ লৈ আহিলে। থানালৈ মানে মানুহজনক কৈছিলোঁ কিবা এটা মীমাংসা কৰোঁ। মানুহজনে ক'লে বোলে তুমি কিনি নিব লাগিব এতিয়া বোলে হাঁহকেইটা। তাৰ বোলো মোৰ বস্তুটো মই কিনি নিম নেকি? তেওঁ বোলো বাৰু আপুনি থানালৈ যাব কৰিব নালাগে, কিবা এটা মোকামিলা কৰোঁ, মই কিবা এটা দিওঁ, আপুনি কিবা এটা এৰি দিয়ক। আপুনি 1800 টকাত বেচিছে, তাই মিলাই কৰি লৈ যাওঁ। মানুহটোৱে নমনাৰ কাৰণে মই এখন এজাহাৰ দিলোঁ, দি পেলাই এয়া থানালৈ লৈ আহিলে। লৈ অহাৰ পিছত যোনজন বেপাৰীক বেচিছিলে, সেই বেপাৰীজনক ছাৰে ক'লে ইয়াত চোৰ কেইটামান ধৰি থৈছোঁ, তুমি ইয়াত আছে নেকি চোৱা। তেতিয়া চাওঁতে মানুহজনে ক'লে বোলে এইটো ইয়াতে আছে চোৰটো। আৰক্ষীয়ে ধৰিলে হাঁহ চোৰ, ছাগলী চোৰকে ধৰি বিভিন্ন লোকৰ ঘৰত বিভিন্ন সামগ্ৰী চুৰি কৰা 10টাকৈ চোৰক। ইফালে হেৰুৱা হাঁহ ঘূৰাই পাই থানাতেই আনন্দিত দেখা গ'ল এই দম্পতি। ভিডিঅ' জাৰ্নেলিষ্ট কিৰণৰ সৈতে গোলাঘাটৰ পৰা পংকজ হাজৰিকাৰ ৰিপৰ্ট, অসম লাইভ 24।